অয়েল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ লিখিত পৰীক্ষাৰ রেজাল্ট আহি গ'ল। এই ভিডিঅ'ত জনাই দিয়া হ'ব রেজাল্ট কেনেকৈ চেক কৰিব, কোনে ফেল হৈছে কোনে পাছ হৈছে এই ভিডিঅ'তে জানিব পাৰিব। আপুনি যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে রেজাল্ট চেক কৰিব পাৰিব। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ, এইটো হ'ল রেজাল্টৰ লিষ্ট। ইয়াতে যিসকল কেণ্ডিডেট ফেল হৈছে ফেল লিখা আছে আৰু যিসকল কেণ্ডিডেট পাছ হৈছে পাছ বুলি লিখা আছে। এতিয়া জানি লওক কেনেকৈ রেজাল্ট চেক কৰিব আৰু কিহৰ রেজাল্ট দিছে। ইয়াতে চাই লওক অয়েল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ রেজাল্ট আহিছে অপাৰেটৰ পোষ্টৰ, অপাৰেটৰ 1 HMB এই পোষ্টৰ রেজাল্ট আহিছে। লিখিত পৰীক্ষা হৈছিল নৱেম্বৰ মাহৰ 15 তাৰিখে লিখিত পৰীক্ষা হৈছিল। যিসকল কেণ্ডিডেট অপাৰেটৰ 1 HMB এই পোষ্টত আবেদন কৰিছিল তাৰ পিছত নৱেম্বৰ মাহৰ 15 তাৰিখে পৰীক্ষা দিছিল, লিখিত পৰীক্ষা দিছিল, সেইসকল কেণ্ডিডেটৰ রেজাল্টৰ লিষ্ট আহিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি রেজাল্টৰ লিষ্ট চেক কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।